Hello friends, welcome to your favorite channel GK Perfect. Finally Guwahati High Court official notification খন পাবলিশ কৰিলে এক্সাম ডেটৰ বিষয়ে। এতিয়া আৰু কোনো প্ৰবলেম নাই কাৰণ বহুতৰে ডাউট আছিল যে এক্সাম কেতিয়া হ'ব এতিয়া ফাইনালি অফিচিয়েল নোটিফিকেশনখন আহি গ'ল। তো নোটিফিকেশনখন আজিয়ে পাবলিশ হৈছে অলপ আগতে। তো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ বাবে OMR বেছড হ'ব কুৱেশ্যনটো সকলোৱে জানেই। ৰিটেন টেষ্ট ষ্টেজ 1। তো ইয়াৰে এক্সাম ডেটটো হ'ল শেডিউল অফ ৰিটেন এক্সামিনেশ্যন 1 ফেব্ৰুৱাৰী 2026 ছানডে হ'ব 1 ফেব্ৰুৱাৰী। তো এতিয়াও বহুত সময় আছে তোমালোকৰ প্ৰিপেৰেশ্যনৰ বাবে। তো তোমালোকে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিবা। টাইমটো হ'ল 10টাৰ পৰা 12টালৈকে আৰু প্লেচ দিয়া আছে ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট অপটেড ফৰ, মানে যিসকলে যিটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিলে তাত হ'ব। নেক্সট লিখিছে স্পেচিফিক ভেনিউ অফ দ্য ৰিটেন টেষ্ট উইল বি ইণ্ডিকেটেড ইন দ্য এডমিট কাৰ্ড এলং উইথ আদাৰ ডিটেইলছ। স্পেচিফিক ভেনিউ মানে কোনখন কলেজত হ'ব, কোন প্লেচত হ'ব, সেই গোটেই ডিটেইলছটো এডমিট কাৰ্ডখনত থাকিব। District-wise provisional list of candidates with assigned roll numbers have been already published. White notification number iman. Candidates are requested to search their roll number. District-wise provisional list. যোনটো একসেপ্টেড লিষ্ট এখন দিছিলে মই মোৰ টেলিগ্ৰাম চেনেলত দিছিলোঁ, সেই একসেপ্টেড লিষ্টখনত ৰোল নাম্বাৰবিলাক আছে। তো সেই ৰোল নাম্বাৰটো দৰকাৰ হ'ব যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিবা। তো সেই নোটিফিকেশ্যনটো ডাউনলোড কৰি ল'বা যিসকলে কৰা নাই, তাত ৰোল নাম্বাৰটো পাই যাবা। Additional provisional list of candidate with assigned roll number has been published along with this notification. এই নোটিফিকেশ্যনখনৰ লগত আৰু এজন যোৰহাটৰ কোনোবা এজন ল'ৰাৰ আৰু এটা ৰোল নাম্বাৰ দিছিলে চাগে আগৰখনত থাকি গ'ল। তো সেই ল'ৰাজনে কোনোবাৰ যদি অহা নাই এবাৰ কোনোবাই চেক কৰি ল'ব পাৰে, কোনোবা এজনৰ দিছিলে মানে মই চাইছিলোঁ। Admit cards may be downloaded from the official website of Guwahati High Court. এইটো ৱেবছাইট হয়। with effect from 22/1/2026 মানে 22 জানুৱাৰী 2026 3টা বজাৰ পৰা এডমিট কাৰ্ড কেইখন ডাউনলোড কৰিব পৰা যাব। এডমিট কাৰ্ড ডাউনলোড কৰা ডাইৰেক্ট লিংকটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম, আপডেটো কৰি দিম লগালগ ইনফৰমেশ্যনটো। তো যিসকলে মোৰ টেলিগ্ৰাম চেনেলত নাই জইন কৰি থৈ দিবা, তাত মই লিংকটো দি দিম। আৰু এডমিট ডাউনলোড হৈছে নে নাই, ষ্টাৰ্ট হ'ল নে নাই সেইটো দি দিম, ইনফৰমেশ্যনটো চাই ল'বা, তাত জইন কৰি ল'বা তোমালোকে। তো এইখন নোটিফিকেশ্যন আছিলে গুৱাহাটী হাইকোৰ্টৰ পৰা যে এতিয়া তোমালোকে গম পালা যে কনফাৰ্ম গম পাই গ'লা যে এক্সাম ডেট 1 ফেব্ৰুৱাৰীত হ'ব। এইটো আৰু ফাৰ্ডাৰ চেঞ্জ হোৱা চান্সেছ নাই। তো সেইকাৰণে তোমালোকৰ হাতত এতিয়াও ধুনীয়াকৈ বহুত টাইম আছে, অলমষ্ট 2.5 মাহ আছে। তো ভালদৰে ৰিভিজন কৰা যিবিলাক পঢ়িছিলা। আৰু বহুতে ইউটিউবত দি আছিলে যে 16 নৱেম্বৰত এক্সাম হ'ব কনফাৰ্ম, ডিচেম্বৰত হ'ব কনফাৰ্ম, সেইবিলাকে এনেই দি থাকে নাজানা কৰি। মই আগতে দিছিলোঁ যে এটা ভিডিঅ' বনাইছিলোঁ এক্সাম ডেটৰ বিষয়ে। মই কৈছিলোঁ জানুৱাৰী লাষ্ট মান্থ হ'ব পাৰে, নহ'লে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানত হ'ব পাৰে। তো এক্সাম ডেট ফাইনেলি কনফাৰ্ম হৈ গ'ল। তোমালোকে যেতিয়া এডমিট কাৰ্ড আহিব ডাউনলোড কৰি ল'বা আৰু এক্সামটো ভালদৰে দিবা। আজিলৈ বাই, থেংক ইউ।